নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় থাম্বনেলটো চাই গম পাইছা যে এই ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া প্ৰথমতেই তোমালোকে জানি লোৱা যে তোমালোকৰ মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই তোমালোকে পৰীক্ষা দি অহাৰ পিছৰে পৰাই সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে যে গণিতৰ প্ৰশ্নকাকতখন ফাদিল হৈছে আৰু এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইট অৰ্থাৎ এক্স যোগে জনাই দিছে যে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা নাছিল আৰু সোশ্যাল মিডিয়াত যিকেইটা ভাইৰেল হৈ পৰিছে সেইকেইটা কিন্তু সম্পূৰ্ণ ভুৱা আৰু ফেক নিউজ অলপ পিছত তোমালোকক শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পঠোৱা X2 আৰু দুটামান ইনফৰমেশন তোমালোকক দেখুৱাই আছো কিন্তু ইয়াৰ আগতে কিছুমান কথা জানিলো প্ৰথমতে চাই লোৱা এই পোষ্ট নিউজ 18 আসাম এনে নামৰ নিউজ চেনেলে এইটো পোষ্ট কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল পৰীক্ষা অনুষ্ঠিত হোৱাৰ আধা ঘণ্টা পিছত ফাদিল সাধাৰণ গণিতৰ প্ৰশ্নকাকত মোবাইলে ভাইৰেল গণিতৰ প্ৰশ্নকাকত দক্ষিণ খালমাৰাৰ জোৰাচৰ পাব্লিক হাইস্কুলত এই ঘটনা একচুৱেলি এই নিউজ বিলাকে যিবিলাক নিউজ পঠাইছে এইবিলাক সম্পূৰ্ণ ভুৱা বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে আৰু এনেকুৱা ধৰণৰ বহুত নিউজ চেনেলে প্ৰশ্নকাকত ফাদিল হোৱা বুলি ফেক নিউজ পোষ্ট কৰিছে ইয়াৰ লগতে বহুত ইউটিউবাৰে ইয়াৰ ওপৰত ভিডিঅ' বনাইছে যে প্ৰশ্নকাকত ফাদিল হৈছে তো গণিতৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ কাৰণে আকৌ এক্সাম পাতিব আৰু তোমালোকক ভয় দেখুৱাই আছে যে তোমালোকৰ গণিতৰ পৰীক্ষা আকৌ পাতিব বুলি একচুৱেলি এনেকুৱা ধৰণৰ কোনো কথা নহয় এতিয়া বলা তোমালোকক শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইটটো দেখুৱাই দিওঁ তো ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে চাই লোৱা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এই টুইটটো তাৰ পিছত আৰু দুটামান নটিচ দেখুৱাই আছো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইয়াত কৈছে যে ৰিপৰ্টছ অফ এন SSLC কুৱেশ্যন পেপাৰ লিক এট জোৰাচৰ পাব্লিক হাই স্কুল ধুবৰী হেভ বিন ফাউণ্ড প্ৰথমতেই তোমালোকে চাব পাৰিছা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে যে জোৰাচৰ পাব্লিক হাইস্কুল ধুবৰীত যোনটো নিউজ ওলাইছে যে কুৱেশ্যন পেপাৰ ফাদিল হৈছে একচুৱেলি এইবিলাক সম্পূৰ্ণ ফেক তাৰ পিছৰখিনিত কি কৈছে সেইখিনি তোমালোকে চাব নালাগে এতিয়া তোমালোকে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইটত গৈ পেলাই এইখিনি ইনফৰমেশন চাব পাৰিবা এতিয়া বলা তোমালোকক দেখুৱাই দিওঁ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সেন্ড কৰা আৰু দুটামান নটিচ আৰু সেই দুটামান নটিচ তোমালোকে ভালকে চাই ল'বা এইখন নটিচ তোমালোকে চাব পাৰিছা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পোষ্ট কৰিছে আৰু এই নটিচখনত কি কৈছে তোমালোকে ভালকে চাই ল'বা নিউজ চেনেল বিলাকৰ কথা কৈছে নিউজ চেনেল বিলাকে ফেক নিউজ পোষ্ট কৰিছে তো এই নটিচখনত কি কৈছে ভালকে চাই ল'বা কিন্তু তোমালোকক একেবাৰে শেষত দেখুৱাই আছো যে তোমালোকৰ কুৱেশ্যন পেপাৰ ফাদিল হোৱা নাছিল সেই কথাষাৰ ইয়াত লিখা আছে একেবাৰে তলত তোমালোকে চাব পাৰিছা এট around 11:30 am news was flashed in NK News and DY365 regarding leakage of SSLC question paper journal on the basis of prima facie evidences recorded statement it appears that the news was fake ইয়াত তোমালোকে নিশ্চয় চাব পাৰিছা যে NK News আৰু DY365 নিউজ চেনেল বিলাকে যি নিউজ পোষ্ট কৰিছে সেইবিলাক সম্পূৰ্ণ ভুৱা বুলি ইয়াত কনফাৰ্মেশন হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল তোমালোকে কনফাৰ্মেশন হৈ গলা যে কুৱেশ্যন পেপাৰ ফাদিল হোৱা নাছিল আৰু সেইবিলাক সম্পূৰ্ণ ভুৱা আছিল তো কুৱেশ্যন পেপাৰ ফাদিল হোৱাৰ খবৰটো পাই পেলাই ছাত্ৰ ছাত্ৰীসকলৰ মনটো ভাগি পৰিছিল এতিয়া তোমালোকে কনফাৰ্মেশন হৈ গৈছে আৰু বহুতে কৈছিল যে আকৌ পৰীক্ষা হ'ব তো ছাত্ৰ ছাত্ৰীসকলে কিন্তু ভয় খাই গৈছিল তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়া আৰু তেওঁলোকে যাতে গম পায় যে সেইবিলাক নিউজ সম্পূৰ্ণ ভুৱা আছিল আৰু তোমালোকৰ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱা নাছিল আৰু কেতিয়াও এক্সাম নহয় আৰু